কৃষ্ণ কৃষ্ণ হে করুণাময় হে জগত প্রতি কৃষ্ণ হে মোর পরম বান্ধব এই নেকি দিনহীন বিপ্ৰৰ শত সহস্র প্ৰণিপাত কৰিবা গহ হে প্ৰভু মোক একোকে নালাগে অন্ন বস্ত্ৰ ধন সোণ মোক একোকে নালাগে লাগে মাথো তব মোক ৰাতুল চৰণ লাগে মাথো মোক তব ৰাতুল চৰণ কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু কৃপা কৰা প্ৰভু वර विप्रदीज वर देखो देखो सर्वजन विधिर घन विधिर घन देखो देखो सर्वजन ईश्वर लीला ईश्वर लीला नरे राम हरि बोला राम हरि बोला
আর মাঝে আরে প্রভে হয় বিপ্র অর্ধং কুকিলা নামে রেখ্যা আত অতি রম রাম হরি রাম মোলা সর্ব জন স্বামী গৈছে আহাৰ বিচাৰি আজিও যদি সুদা হাতে আহে আমি লগুণতে ৰাতিটো পাৰ কৰিব লাগিব লগুণত পাৰ কৰিব লাগিব সুশীলা না সুশীলা না নাথ আমাৰ জীৱনলৈ কোনো দিনেই সুখ নাহিবই নেকি এমুঠি অন্নৰ কাৰণে এখনি বস্ত্ৰৰ কাৰণে দিনে ৰাত্ৰিয়ে হাহাকাৰ কৰিব লগা হয় সন্তানৰ ক্ষুধাটোৰ মুখ দেখি মোৰ চকুৰ পানী আজি গংগা জলৰ দৰে উঠিছে উঠলি প্ৰভু দয়াময় কিয় দিছা আমাক এনে দাৰুণ নিৰ্যাতন এই সকলোবোৰ প্ৰভুৰ মায়া সুশীলা যাৰ বাবে আমি ভোগ কৰিছো এনে দাৰুণ যন্ত্ৰণা তুমি দুখ নকৰিবা প্ৰিয়ে তুমি দুখ নকৰিবা নাথ প্ৰতিদিনে
প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে। প্ৰতিদিনে আমি দুখত অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। আমাকে এই ভিক্ষাৰী জীৱন প্ৰভুৱেই দিছে। তেওঁ আমাকে যে পৰিস্থিতিতে জীয়াই ৰাখিছে, আমি সেই পৰিস্থিতিতেই আনন্দ মনেৰে জীয়াই থাকিব লাগিব প্ৰিয়ে। আনন্দ মনেৰে জীয়াই থাকিব লাগিব। খাবলৈ এমুঠি অন্ন নাই। পৰিধান কৰিবলৈ এখনি ভাল বস্ত্ৰও নাই। সন্তানৰ কথা মই চিন্তা কৰোঁতে ভৱিষ্যতে চিন্তাই মোক বাৰে বাৰে কৰে ভিতৰতে। এনে পৰিস্থিতিত কোনে বাৰু থাকিব পাৰে আনন্দ মনেৰে? কোনে বাৰু থাকিব পাৰে আনন্দ মনেৰে? এই সকলোবোৰ ভাগ্যৰ লিখন, যাৰ বাবে আমি ভোগ কৰিছো এনে দাৰুণ যন্ত্ৰণা। কিন্তু আমাৰ ভাগ্য লিখনৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? আপোনাৰ পৰম মিত্ৰক কওক, আমাৰ সকলো দুখৰ বোজা শিৰ পাতি ল'বলৈ। মই সদায় প্ৰস্তুত। মাত্ৰ আমাৰ দুখ তেওঁ কৰক নিবাৰণ। অৱশ্যে সত্য কথা, জগতপতি কৃষ্ণ মোৰ পৰম মিত্ৰ। সন্দীপনী গুৰুৰ গৃহত আমি একেলগে শিক্ষা লাভ কৰিছিলো। কিন্তু প্ৰিয়ে, শুনা প্ৰিয়ে, ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত মই দান ভিক্ষা কৰিব নোৱাৰো। মই তেওঁৰ ভক্ত। দান ভিক্ষা কৰি ভক্তৰ নামত মই কলংক সানিব নোৱাৰো কদাপি। না, পৰম প্ৰভুৰ কৃপা লাভ কৰি যদি আমাৰ উন্নতি ঘটে, তাতে ক্ষতি কি? ধৈৰ্য ধৰা প্ৰিয়ে। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি মই যে কত বিনিদ্ৰ ৰজনী পাৰ কৰিছো। আপুনি বুজিবলৈ মই আৰু সহ্য কৰিব নোৱাৰো। মই আৰু ধৈৰ্য ধৰিব ধৈৰ্য ধৰা প্ৰিয়ে, ধৈৰ্য ধৰা।
শুনা শুনা প্ৰিয়ে, জাতিত ব্ৰাহ্মণ মই, মোৰ ধৰ্ম হৈছে মানৱ জাতিক সুশিক্ষা প্ৰদান কৰা আৰু সৎ পথ দেখুওৱা। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত দান ভিক্ষা কৰা মোৰ নহয় ধৰ্ম। প্ৰিয়ে, ইয়াকেই মাত্ৰ জানি থোৱা তুমি, সংসাৰত কোনো জীৱই বিধাতাৰ লিখন নোৱাৰে খন্দাব। প্ৰিয়ে, ভাগ্য আৰু বিধাতাই বাৰে 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 প্ৰতাৰণা কৰিছে আমাকে। খেলিছে খেলিছে নিষ্ঠুৰ খেলা, খেলিছে নিষ্ঠুৰ খেলা আমাৰ হবে। ভাগ্যৰ পৰীক্ষাত কাৰ যে কি দৰ্শা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে। মোৰ প্ৰভু মহান আৰু উদাৰ, অযথা তেওঁক দোষাৰোপ নকৰিবা। তেওঁৰ বাবে প্ৰিয়ে, তেওঁৰ বাবেই আমি মনুষ্য জন্ম কৰিছো ধাৰক। এনেকুৱা জীৱন কোনোদিনেই কামনা কৰা নাছিলো। এনেকুৱা জীৱন কোনোদিনেই কামনা কৰা নাছিলো। আমাৰ আৰাধ্য দেৱতা সুবিমল, আকাশৰ দৰে বৃক্ষৰ দৰে মহৎ আৰু সৰল। ভাগ্য দেৱীহে আমাৰ প্ৰতি সুপ্ৰসন্ন নহয়। যদি ভাগ্যতেই অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে? আমি অতি ভাগ্যৱান প্ৰিয়ে। কৌটি মানৱৰে মাজৰ পৰা প্ৰভুৱে আমাক ভিক্ষাৰ বাবে বাছনি কৰিছে। সেয়েহে প্ৰিয়ে, আমাৰ একান্ত কৰ্তব্য হৈছে প্ৰভু নাৰায়ণক একচিত্ৰে আৰাধনা কৰা। প্ৰভু নাৰায়ণক একচিত্ৰে আৰাধনা কৰা। পৰম কৃষ্ণৰ কৃপা লাভ কৰি ভাবিছিলো শান্তিত জীৱন নিৰ্বাহ কৰিম বুলি, কিন্তু নিদিলে আজি আমাৰ ভাগ্যই। বলক নাথ, আজি কুটিৰত অন্ন নামেৰে খুদকণ এটাও নাই। কলহতে অলপমান পানী আছে, তাকেই খাই
তাকেই খাই আজি ৰাতি পাৰ কৰিব লাগিব আজিও আমি পানী খাই ৰাতিটো পাৰ কৰিব লাগিব আহক নাথ আহক নাথ আহক রাম হে মোৰ আৰাধ্য প্ৰাণৰ গৰাকী কিমান কিমান সহিম আৰু পত্নীৰ কান্দোন দিনহীন ভক্তময় জানো ভালদৰে ভাগ্যৰ বাবেই বন্দিছো আমি এর দারুণ যন্ত্রণা হে প্রভু হে করুণাময় অন্নবস্ত ধর্ষণ মুখ নালাগে একুকে নালাগে একুকে লাগে মাথু তমরা তুল চরণ লাগে মাথু তমরা তুল চরণ কৃষ্ণ